আজিৰ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আহিলোঁ অভয়াপুৰীত অৱস্থিত আস্থা ৰিজৰ্টলৈ আৰু আমি ভিতৰলৈ যাম আৰু ইয়াৰ বাবে আমাৰ টিকট লাগিব। তো এতিয়া সুধি লওঁ টিকট। দাদা হেৰি কিমানকৈ বৰঙণি? 30 টাকা। হা 30 টাকা? 30 টাকা। আমাৰ 5 জনৰ বাবে কি এটা আমাৰ 5 জন ফুৰিম অকণমান। হা এখন লগ অকণমান ফুৰিম আৰু কিমান সময় আছে নেকি? সময় আছে নেকি? ঠিক আছে ঠিক আছে। এতিয়া আৰু যাওঁ আমি আস্থা ৰিজৰ্টৰ ভিতৰত। ভিতৰৰ ফালে চাওক আপোনালোকে। আজি আৰু দিলোঁ আৰু অসমীয়াত দি দিলোঁ। আহিছোঁ এটা অসমীয়া মানে হেৰি এই আমাৰ দাদা ক কিনা কেনেকা লাগি আছে আৰু কেনেকা লাগি আছে ক না ৰিজৰ্টখন কেনেকা চাওক। আহিলোঁ আমি আৰু এখন আস্থা ৰিজৰ্ট। ধুনীয়া এখন পুখুৰীও ক'ব পাৰি আমি। চাওক গাৰ্লফ্ৰেণ্ড লৈ अच्छा ठीक है। এতিয়া চাওক আমি মানে আমাৰ লগত যিবিলাক আহিছে ন মানে ফটো উঠাত ব্যস্ত। ফটো এই চাওক ই কেনেকৈ এই ফটোৱে ফটো মানে অসমীয়া কৈ আছোঁ বুলি মানে ইহঁতে মানে হেৰি কৰি আছে মানে দ্বিধাবোধ কৰি আছে। এতিয়া মানে আমাৰ গাঁৱৰ ভাষাটো কওঁ বাংলা কোৱা কিছু ঠিক আছে কোৱা আমরা আস্থা রিজোর্ট দূরে কিবা কি লাগলো কিরম লাগে ক ফটো উঠাইছে কো না এটা হলো ফটো লাগলো। अच्छा ठीक है। এটা হয়নি রাত আমরা আইছি ভালো লাগছে আমরা দিন পরে ছুটি পাইছি এই যে একমাত্র এলবম নিয়ে আমরা আইছি কবার গেলে বহুত দূর রাঙ্গন থেকে 14 কিলোমিটার দূর এই রিজোর্টটা 14 কিলোমিটার দূরে আইছি। দোসরা নাই ক্যামেরার মধ্যে উঠে না আমি না শিখছি এখন শিখো নাই কি করবা প্রথম প্রথম ব্লগিং করতেছি এই জন্য আর কি मजा नहीं आ रहा है। এই যে ভিউটা দেখো বেশে একটা লোক দেই একটা লোক দেই কি একটা লোক দেই এই দেখেন সবাই তো সবকিছু দেখাইলাম এখন নিজেরে